মোবাইলৰ টৰ্চ জ্বলাই কি চাই আছে? কি কৰিব মই শাৰী এখন কিনিম বুলি। আচ্ছা এতিয়া মানে দুখৰ বিষয় ইয়াতে কাৰেণ্ট নাই। এয়া চাওক মোবাইলৰ টৰ্চ মাৰি মাৰি গাড়ী চাই আছো। নমস্কাৰ, মই বাপুৰি আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ ভাল, আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু আজি যিটো ভিডিঅ' বনাবলৈ লৈছোঁ সেইটো এটা প্ৰয়োজনীয় ভিডিঅ' বুলি মই ভাবোঁ, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু যিসকলে মোক নতুনকৈ চাবলৈ আৰম্ভ কৰিছে ফেচবুকত, তেওঁলোকে মোৰ পেজটো ফ'ল' কৰি ল'ব। আৰু যিসকলে ইউটিউবত চাবলৈ ধৰিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই ল'ব। বাৰু যি নহওক, আজিৰ ভিডিঅ'টো হৈছে মানে ঘৰত এটা নতুনকৈ ৱাইফাই লগাম, জিঅ' ফাইবাৰ। গতিকে এই ৱাইফাইটো কেনেকৈ লগাইছে, কোনে লগাইছে, সকলোখিনি ভিডিঅ' ইয়াতে আছে। সেইকাৰণে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব লাগিব। গতিকে ব'লক এতিয়া আমি ষ্টাৰ্ট কৰোঁ। মানে কথাটো হ'ল এনেকুৱা, যিহেতু নেটৱৰ্কৰ বৰ অসুবিধা আৰু কেতিয়াবা ভিডিঅ'বোৰ দিওঁতে বহুত MB লাগিও যায়, সেইকাৰণে ভাবিলোঁ এই জিঅ' ফাইবাৰটো প্ৰয়োজনীয় বুলি। আৰু সেইকাৰণে ভাইটি দুজন আহিলে আৰু আহি আগদিনাই ফটো মাৰি প্ৰচেচিঙত লগাই দিলে। যিহেতু কিছুমান নিয়ম থাকে, ছিষ্টেম থাকে, সেই ছিষ্টেমখিনি তেওঁলোকে আগদিনাই কৰিলে আৰু সেইকাৰণে এখন ফটো মাৰিলে আৰু প্ৰচেচিং হৈ গ'ল। পিছদিনা তেওঁলোক আহিলে আৰু আহি পেলাই একদম চিধা ছাদলৈ গ'ল আৰু ছাদত গৈ পেলাই তেওঁলোকে এংগল মিলাই পেলাই তাত এটা বক্স ফিটিং কৰিলে। মানে ৱাইফাইত আপোনাৰ দুটা বক্স আহে, এটা বাহিৰত থাকে আৰু এটা ভিতৰত লগায়। গতিকে বাহিৰৰখিনি তেওঁলোকে ছাদত কৰিলে আৰু ভিতৰত এতিয়া তেওঁলোকে কোনফালৰ পৰা ৱাৰডাল আমি ক'ত লগালে সুবিধা হ'ব সেয়া কৰি আছে। গতিকে এয়া ল'ৰাজনে ইয়াতে মানে আমি বেডৰুমৰ টিভিটোৰ তলতে এইখিনিতে ৱাইফাইটো লগাইছোঁ। গতিকে তেওঁ এয়া এংগুল মিলাই মিলাই গজাল মাৰি আছে। বেলেগ এটা জেগাত চাইছিলোঁ, কিন্তু সেই জেগাটো সুবিধাজনক নহ'ল কাৰণে বেডৰুমতে লগাই দিলোঁ। আৰু বৰ ধুনীয়াকৈ তেওঁলোকে কিন্তু কামটো কৰিছে। আচলতে এইটো কোনো এডভাৰটাইজ নহয় দেই, মানে মই এইকাৰণে ভিডিঅ'টো দিছোঁ, যদি আপোনালোকে বিচাৰে আপোনালোকৰ ঘৰত লগাব পাৰিব। আৰু ভিডিঅ'টো কেইদিনমান দিয়া দেৰি হৈছে, কিয়নো আমি গোটেই বস্তুখিনি চাই লৈছোঁ, মানে ফাইবাৰটোৱে কাম কৰিছে নে নাই বা কেনেকুৱা ধৰণৰ কাম কৰিব, নেটৱৰ্কটো আমি পাইছোঁ নে নাই, সেইকাৰণে এসপ্তাহ 15 দিন আমি চালোঁ। তাৰপিছতহে ভিডিঅ'টো আপোনালোকৰ ওচৰত আপলোড কৰিছোঁ। আৰু ধুনীয়াকৈ তেওঁলোকে এয়া ছিষ্টেমত লগাই দিছে। এইটো মানে এয়াৰ ফাইবাৰ, ইয়াত কোনো ৱাৰৰ কানেকশ্যন নাই, এইটো খালি বতাহত আহে। গতিকে আপোনালোকে ৱাৰ ইয়াতে নাপাব। আৰু এয়া চাওক, খালি এইডাল ৱাৰ মানে ওপৰৰ ছাদৰ পৰা যিটো মেচিন তাত লাগি আছে তাৰ পৰা আহি পেলাই ভিতৰৰ মেচিনটোত লগাৰহে ৱাৰ দেই, বাহিৰত আৰু বেলেগ ৱাৰ একো নাই। গতিকে তেওঁ ধুনীয়াকৈ এয়া লগাই আছে আৰু আমি এতিয়া ৱাইফাই দি খুব ভিডিঅ' আপলোড কৰিব পাৰিম আৰু আপোনালোকে চাব পাৰিব। কেনেকুৱা লাগিছে জনাব দেই কমেণ্ট কৰি। যিহেতু এতিয়া ফাই আহি গ'ল, এতিয়া ৱাইফাইৰ কাম নাই। এতিয়া মানে ৱাইফ অনাৰ পিছত ৱাইফাই আনিব লাগে, এইটো বহুত ইম্পৰ্টেণ্ট আজিকালি। ফাই আহি গ'ল, এতিয়া এই ৱাইফাইৰ কাম নাই। ফাইনেলি আমাৰ নেটৱৰ্ক আহি গ'ল আৰু আমাৰ দুইটা টিভি চলি গ'ল। আৰু এটা কথা ৰ'ব দেই, ইয়াত যে দেখিছে সৰুকৈ ছেটআপ বক্সটো জিঅ'ৰ, মানে আমাৰ আগৰ টিভিটো এয়াৰটেল DTH আছিলে, সেইটো ছেটআপ বক্স আঁতৰাই এতিয়া এই জিঅ'ৰ লগাই দিলোঁ আৰু এতিয়া আমাৰ দুইফালে কাম হৈ গ'ল। কেনেকুৱা বুদ্ধি লগাইছোঁনে? এতিয়া আমাৰ দুইটা টিভি স্মাৰ্ট হৈ গ'ল, এটা মাহঁতে চাব আৰু এটা আমি চাম। কানেকশ্যনটো কি কৰিলোঁ, বাহিৰৰ ৰুমৰ ড্ৰয়িং ৰুমৰ যিটো টিভি, সেইটো টিভিত এইটো আগতে এইটো এয়াৰটেলটো আছিলেই, এইটো জিঅ' এইটো লগাই দিলোঁ, এইটো মাহঁতে চাব পাৰিব সকলোৱে, এইখিনি কৰিলোঁ। আৰু আমাৰ যিটো স্মাৰ্ট টিভি বেডৰুমৰ, সেইটো স্মাৰ্ট টিভি, এইটো ৱাইফাইত চলি থাকিব, ইয়াতে লগাই লৈছোঁ। চ' এনেকুৱা কৰি দিলোঁ, মানে দুটা টিভি কানেকশ্যন এনেকৈ। যিহেতু আমাৰ টিভি কানেকশ্যন হৈ গ'ল, ৱাইফাই কানেকশ্যন হৈ গ'ল, এতিয়া তেওঁলোকে বোলে মোৰ লগত ফটো উঠে। যিহেতু ঘৰতে আছিলোঁ, ঘৰুৱা ড্ৰেছত, আৰু ধুনীয়াকৈ তেওঁলোকৰ লগত ফটো উঠিলোঁ। তেওঁলোকে কিন্তু বিৰাট ভাল পালে আৰু ইমান ধুনীয়াকৈ কামখিনি কৰি দিলে ন, তেওঁলোকক কিন্তু ধন্যবাদ জনাইছোঁ দেই।
তাৰপিছত তেওঁলোকক ধুনীয়াকৈ চাহ বনাই দিলোঁ তেওঁলোকে খালে আৰু বিৰাট ভাল পালে তেওঁলোকে মোৰ চেনেলটোৰ বিষয়েও কৈ থৈ গৈছে লগাই মেলি শেষ হ'ল আৰু এতিয়া তেওঁলোক যাবলৈ ওলাইছে কিন্তু যোৱাৰ আগতে তেওঁলোকে কি ক'লে শুনকচোন এইটো এয়াৰ ফাইবাৰ লগাইছোঁ আচলতে এওঁ দুজন দাদাই লগাই দিছে আৰু এয়া আমাৰ অসমীয়া ল'ৰা মঙলদৈ আৰু সৰি কি আছিলে নলবাৰী এইফালৰ হয় নাই সৰ্থেবাৰী আৰু নলবাৰী তেওঁলোকে এই কামটো কৰি আছে আচলতে আপোনালোকে নাভাবিব মই প্ৰমোশ্যন কৰিছোঁ বুলি প্ৰমোশ্যন নাই কৰা তেওঁলোকে একদম ৰাতিপুৱাৰ পৰা লাগি এতিয়া চাওক 5টা বাজিলে বহুত সময় লাগি কষ্ট কৰি ধুনীয়াকৈ লগাই দিছে আৰু আপোনালোকে যদি বিচাৰে আপোনালোকৰ ঘৰত লগাবলৈ তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে মই বাৰু তলত নম্বৰটো দি দিম গতিকে এয়া আমি লগাইলোঁ এতিয়াৰ পৰা চাম আৰু ধন্যবাদ তেওঁলোকে কিবা এটা কৈ দিব আমি জিঅ'ৰ পৰা আহিছিলোঁ আপোনাৰ বাইদেউহঁতে লগ পাই ভাল লাগিল কাম কৰিও বহুত ভাল লাগিল তো আপোনালোকে যদি এয়াৰ ফাইবাৰ লগাব খুজি আছে তেতিয়াহ'লে লগাব পাৰে এটা অফাৰ চলি আছে আমাৰ দুৰ্গা পূজাৰ কাৰণে সেই অফাৰ আহিছে আৰু আমাৰ ইনষ্টলেশ্যনবিলাক ভাল চলি আছে আৰু বাইদেউৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে আৰু আমাৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিব বাইদেউ পাৰিলে আপোনাক কণ্টেক্ট কৰিব জিঅ'ৰ পৰাই আহিছিলোঁ তো বাইদেউৰ ঘৰত ইনষ্টলেশ্যনটো কৰিব পাই আমাৰো বহুত ভাল লাগিছে আজি কিন্তু যোৱাকালি কল কৰিছিলোঁ কিন্তু আমাৰ কিবা অলপমান বিশেষ নেটৱৰ্কৰ প্ৰব্লেম আছিল কাৰণে সেইটো হৈছে তো আজি এতিয়া হৈ গ'ল তো বাইদেউ চাব পালে আৰু টিভিটো যদি কাৰোবাক যদি আৰু কোনোবাই বিচাৰিছে যদি তো ডেছক্ৰিপশ্যনৰ নম্বৰটো দি দিব তো কল কৰিব পাৰে ঘৰুৱা কাম বন শেষ কৰি আকৌ আহি পালোঁ ডিলাৰত এতিয়া ডিলাৰত মানে গাড়ী এখন চাম নতুন গাড়ী এখন আৰু বাটতে লগ পাই বাইদেউহঁতে ফটো উঠিলে তাৰপিছত আমি গ'লোঁ গাড়ীখন চাবলৈ আৰু গাড়ীখন দেখিলোঁ গাড়ীখন ভালেই পালোঁ কিন্তু কি গাড়ী আপোনালোকক এতিয়া নজনাওঁ আপোনালোকে শেষৰ ভিডিঅ'টো চাব লাগিব মানে ধামাকাধাৰ গাড়ীৰ ভিডিঅ' এটা আহি আছে গতিকে তেতিয়া আপোনালোকক জনাই দিম কি গাড়ী কিনো আৰু গাড়ীখনত উঠি প্ৰথমতে টেষ্ট ড্ৰাইভটো কৰিছোঁ কাৰণ গাড়ী এখন ল'ম যেতিয়া ইমান টকা দি গাড়ীখনত উঠি কেনেকুৱা লাগে কমফৰ্ট ফিল হয় নে নহয় জানো আৰু অকণ আহল বহল গাড়ী এখন লাগে যিহেতু মানুহজনী শকত গাড়ীখনত অকণমান আহল বহল হ'লে ভাল আৰু দিয়কচোন নহয় জানো অকণমান জুমনি কৰিছোঁ দেই বেয়া চেয়া নাপাব আকৌ ৰাইজ তাৰপিছত গাড়ীখনত উঠি আমি টেষ্ট ড্ৰাইভ কৰি আকৌ ঘূৰি আহিলোঁ আৰু চলাই কিন্তু বিৰাট ভাল লাগিলে বাবাটোৱে অকণমান চলালে আপোনালোকে ভাবিছে চাগে বৌয়েনো ইমান গাড়ী কিনেনে আচলতে সেইটো কথা নহয় আমাৰ যিখন এল্টো আছিলে সেইখন আমি এবাৰ এক্সচেঞ্জ কৰি অকণ ডাঙৰ গাড়ী এখন ল'ম বুলি ভাবিছোঁ মানে আহল বহল গাড়ী এখন আমাৰ প্ৰয়োজন হৈছে বিজাখন আছেই বাৰু তথাপিও এইখন গাড়ী মানে মোৰ এখন বাবাটোৰ এখন মোৰ বাৰু যি নহওক আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে যে ভিডিঅ'টো শেষলৈকে চাই আছে ৰ'ব আপোনালোকে ভাবিছে গাড়ীখন কিনিলোঁ নেকি কিনা নাই বুকিংহে কৰিছোঁ আকৌ দেই কিনাৰ ভিডিঅ' আহি আছে গতিকে আজিলৈ আহিছোঁ আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ নতুন ভিডিঅ'ৰ সৈতে আকৌ আহিম বাই বাই